মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পিঠাৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই আমি কেঁচা চাউল, ভাত খোৱা চাউলখিনি গোটেই ৰাতি তিয়াই থৈ আৰু পিছদিনাখন মই কি কৰিলোঁ, এইখিনি অলপ কটন কাপোৰ এখনত থৈ পেলাই শুকাই আৰু এইখিনি মই ভালকৈ গ্ৰাইণ্ড মাৰি পেলাই চালি ল'লোঁ। আৰু এতিয়া ইয়াত মই অলপ নিমখ দিছোঁ, দি পেলাই অলপ মুঠি মাৰি চালোঁ, মানে মুঠি মৰা নাই, সেইকাৰণে অলপ ইয়াত পানী ব্যৱহাৰ কৰিম। অলপ পানী ব্যৱহাৰ কৰি এইদৰে আমি ভালকৈ পানীখিনি যাতে ভালকৈ মিক্স হয়, এইধৰণে মই পানীখিনি ভালকৈ মিক্স কৰি থাকিম। এইধৰণে মিক্স কৰি থাকিব। আৰু এতিয়া এইটো মই একেবাৰে ঠাণ্ডাৰ দিনত সকলোৱে ভাল পোৱা পিঠা, টেকেলি পিঠাও কয় কিছুমানে, তাৰপিছত ভাপৰ পিঠাও বুলি কোৱা হয়, কেটলি পিঠাও বুলি কয়, যাৰ যেনেকুৱা ইচ্ছা আৰু তেনেকুৱাই কয়। আৰু এই ধৰণে মই অলপ এই ধৰণে লাডু হ'ব যে, এই ধৰণে মই গোটেই লাডুখিনি অলপ ভাঙিও থাকিম গুটিখিনি আৰু পানীখিনি দি পেলাই, কাৰণ যিহেতু তিতা চাউল সেইকাৰণে বেছি পানী নালাগে। কিন্তু যদি শুকান চাউলৰ গুড়ি দি কৰে তেতিয়াহ'লে কিন্তু অলপ গৰম পানী বা গৰম গাখীৰ ব্যৱহাৰ কৰিলে ভাল হ'ব। আৰু এতিয়া চাওক, এই ধৰণে হাতেৰে লাডু বনাব আৰু অলপ জোৰে প্ৰেছ কৰিলেহে ভাঙিব, সেই ধৰণে এই পৰ্যায়লৈকে হ'ব লাগিব। আৰু এতিয়া মই এই ধৰণে চালনী এখন লৈ লৈছোঁ, যাৰ যেনেকুৱা সুবিধা হয় চালনী ল'ব পাৰে। মই এই ধৰণে চালনীখন লৈ পেলাই এই ধৰণে মই চালি ল'ম। আৰু পিঠাটো খাবলৈ আৰু মই আজি একেবাৰে সহজ পদ্ধতিত বনাবলৈ চেষ্টা কৰিছোঁ। আৰু চাউলখিনি মই তিয়াই কটন কাপোৰত কি ধৰণে শুকাইছিলোঁ, ভিডিঅ'টো কৰিছিলোঁ, কিন্তু পিছত কিবা হেৰি হৈ গ'ল, নাপালোঁ বিচাৰি পেলাই, সেইকাৰণে এই ধৰণে দিছোঁ। আৰু এয়া চাওক, যিখিনি মই চালিছিলোঁ সেইখিনিও এই ধৰণে প্ৰেছ কৰিলে লাড্ডু ফৰ্মত আহি গৈছে। আৰু ইয়াত মই একেবাৰে কটন কাপোৰ পানীত তিয়াই পেলাই থৈ দিছোঁ। আৰু কটন কাপোৰ লাগিব আমাৰ টেকেলি পিঠা, এইটো সকলোৱে জানেই, কিন্তু লাগিব। আৰু কাপোৰখন ভালকৈ চেপি ল'লোঁ, চেপি পেলাই মই এই বাতিটো লৈছোঁ, সৰু বাতিটো ল'লেও অলপ সোনকালেও হৈ যায় পিঠাবোৰ। আৰু মই আজি নাৰিকল ব্যৱহাৰ কৰা নাই, অকল গুড়েৰেই বনাইছোঁ। আৰু সেইকাৰণে অলপ মাজত অলপ কৰি লৈছোঁ, জেগা উলিয়াই লৈছোঁ, তাত মই অলপ গুড় দি দিছোঁ। আৰু দি পেলাই ওপৰত আৰু চাউলৰ গুড়িখিনি মই দি দিম। আৰু ইয়াত মই অলপ বৰা চাউল মিলাইছিলোঁ, চাউলৰ গুড়িত অলপ বৰা চাউল মিলালে অলপ আঠালেটীয়া হয়, খাবলৈ খুব ভাল পাওঁ মানে, সেইকাৰণে মই অলপ বৰা চাউল, বেছি নহয়, বেছি মিলালে বেছি আঠা হৈ যাব, মই অলপ বৰা চাউল মিলাইছিলোঁ। আৰু এই ধৰণে চাওক, আৰু প্ৰেছ নকৰিব, জোৰে প্ৰেছ কৰিলে পিছত আৰু পিঠাটো অলপ বেয়া হৈ যায়, সেইকাৰণে প্ৰেছ নাই কৰা, হেঁচি নিদিব। আৰু এই ধৰণে কৰি পেলাই এতিয়া কটন কাপোৰখন মই ওপৰত দি দিম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই লাইক কৰি দিব। আৰু যদি কিবা বেলেগ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে। আৰু এতিয়া চাওক, এই ধৰণে মই এটা কেটলি পাতি দিছোঁ। আৰু আমি যে ঘৰত নাৰিকল আনো, নাৰিকলৰ এইটো যিটো খোলাটো থাকে, এইটো এই ধৰণে বহাই দিছোঁ। আৰু এই ফুটাটোৰ ফালে ষ্টিমটো ওলাব। আৰু মই কেটলিৰ মুখত এখন দি দিছোঁ, কাগজ এখন দি দিছোঁ, তাৰ পৰা ভাপটো ওলাব নোৱাৰিব, ভাপটো এইফালেদি ওলাব। আৰু এতিয়া মই এই ধৰণে দি এখন প্লেটেৰে ঢাকি দিছোঁ, তেতিয়া একেবাৰে সোনকালেই হৈ যাব। 2 মিনিট পাছতেই মই এইটো উলিয়াই ল'ম। 2 বা 3 মিনিট পিছতেই উলিয়াব পাৰে, একেবাৰে আমাৰ পিঠাটো ৰেডি হৈ যায়। আৰু মই অলপ 2 ধৰণে বনাব দেখুৱাম। আৰু এয়া চাওক, প্ৰথম আমাৰ পিঠাটো হৈ গ'ল, এই ধৰণে নাৰিকলৰ হেৰিত দিয়া। আৰু কেতিয়াবা কাৰোবাৰ অলপ কিছুমানৰ মানে ফ্ৰেমো থাকে এইবোৰ বনাবলৈ, মোৰ অৱশ্যে নাই, মই এই ধৰণে বনাওঁ। আৰু এয়া চাওক, এতিয়া হৈ গ'ল, এতিয়া মই উলিয়াই লৈছোঁ। আৰু এয়া চাওক, ইমান ধুনীয়া, চাইজটো কিমান ধুনীয়া হৈছে, সৰু হৈছে আৰু বহুত ধুনীয়া হৈছে পিঠাটো। আৰু এতিয়া মই আৰু এটা বনাম কেটলিৰ ঢাকনখনত। এই ধৰণে মই ভালকৈ গুড়িখিনি দি দিম, দি পেলাই আৰু ইয়াত মই গুড়খিনি দি দিম, দি পেলাই এই ধৰণে মই বনাম। এইটো একেবাৰে সহজ, মই যি দুয়োটা দেখাইছোঁ দুয়োটাই একেবাৰে সহজ, কাৰণ নাৰিকলৰ বাকলিটো সকলোৰ ঘৰতেই থাকে, আৰু সেইটো পাব। আৰু যদি নাথাকে তেতিয়াহ'লে কেটলিৰ এই ঢাকনখনতে বনাব পাৰে। আৰু যদি সৰু বনাব বিচাৰে তেতিয়াহ'লে এনেকুৱা নাৰিকলৰ সৰু বাতি এটা দি পেলাই বনাব পাৰে। সৰু বনালে ভাল লাগে আৰু দেখিবলৈও ভাল লাগে, সৰু হয়। আৰু এই ধৰণে বনাব পাৰে। এতিয়া মই এইখিনি
পূৰা ভালকৈ দি পেলাই আৰু হেঁচি নিদিব, খালি হেঁচি দিলে কিন্তু পিঠাটো বেয়া হৈ যাব। আৰু এই ধৰণে মই খালি মানে মিলাই দিম আৰু পূৰা ভালকৈ মিলাই দিব লাগে। এই ধৰণে পূৰা ভালকৈ মিলাই দিব। এয়া চাওক মই কি ধৰণে মিলাইছোঁ, এই ধৰণে মিলাই দিব। আৰু পিঠাটো হওঁতেও ইমান সময় নালাগে, আৰু কেটলিটোৰ জুইটো পূৰা মিডিয়াম টু হাই ৰাখিব, আৰু তেতিয়া পিঠাটো সোনকালে হৈ যাব। ইয়াতো মই এইদৰে কটন কাপোৰখন দি পেলাই মই হেৰি কৰি ল'ম। আৰু এই মই যি পদ্ধতিৰে বনাইছোঁ, এই পদ্ধতিৰে বনালে কোনেও যেতিয়া বনোৱাও নাই, প্ৰথমবাৰৰ কাৰণে এই পিঠাটো পাৰফেক্ট হ'ব। আৰু এই ধৰণে মই হেৰি কৰি লৈছোঁ, কৰি পেলাই কাপোৰখন দি এতিয়া কেটলিৰ মুখত মই পাতি দিম। এয়া পানী উতলি আছে আৰু কেটলিৰ মুখত মই এই ধৰণে পাতি দিছোঁ। 2 মিনিট পিছতেই আমাৰ এইটো ৰেডি হৈ যাব। খালি চাব যাতে কাপোৰখনত জুই নালাগে, সেইকাৰণে কাপোৰখন মেৰিয়াই ওপৰত ৰাখিছোঁ। আৰু এতিয়া হৈ গ'ল আমাৰ 2 মিনিট। এতিয়া মই এইটো উলিয়াই ল'ম। অলপ ঠাণ্ডা হোৱাৰ পিছত উলিয়াইছোঁ, ইমান গৰম থাকে, হাত পুৰে। অলপ ঠাণ্ডা হোৱাৰ পিছত উলিয়াইছোঁ। পূৰা ঠাণ্ডা হোৱা নাই, অলপ আৰু ৰেষ্ট দিছোঁ। অলপ ঠাণ্ডা হোৱাৰ পিছত এইটো মই উলিয়াইছোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে পিঠাটো। বহুত গৰম হয়, চুব পৰা নাই ঢাকনখন, আৰু পূৰা আমাৰ এইটো সিজি গ'লগৈ আৰু খুব ধুনীয়া হৈছে। এয়া চাওক, এয়া চাওক অলপ মই ভাঙি পেলাই দেখাইছোঁ। চাওক ভিতৰত কি ধৰণে ধুনীয়াকৈ গুড় সোমাইছে, আৰু একেবাৰে পূৰা পাৰফেক্ট কুক হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, যোনে নাজানে ট্ৰাই কৰি চাব।